Hello friends, welcome to your favorite channel GK Perfect. ভিডিওটোৰ থাম্বনেইল চাই নিশ্চয় বুজিব পাৰিছাই যে আজি আমি এজন ডিস্ট্ৰিক্ট কোৰ্টৰ এমপ্লয়িয়ে কিমান হলিডে পায় সেই বিষয়ে আলোচনা কৰিম। গভৰ্ণমেণ্ট চাকৰিৰ বাবে বহুতে ইয়াৰ বন্ধৰ বাবে বিশেষকৈ আকৰ্ষিত হয়। সেইবাবে কিমান বন্ধ পায় লগতে নিজাকৈ কি ছুটি ল'ব পাৰি তাৰ বিষয়ে ভিডিঅ'টোত শৰ্টকৈ ক'ম। প্ৰথমে 2025 বৰ্ষত কিমান দিন বন্ধ পাম সেইটো ক'ম। প্ৰত্যেক বছৰত অলপ কম বেছি হয়। বেলেগ ডিপাৰ্টমেণ্টতকৈ ডিস্ট্ৰিক্ট কোৰ্টৰ এমপ্লয়িবোৰে কেইদিনমান বেছিকৈ ছুটি উপভোগ কৰে, কাৰণ ইয়াত হাইকোৰ্টৰ বন্ধ আৰু ষ্টেট গভৰ্ণমেণ্টৰ বন্ধ গোটেইখিনি মিক্স কৰি দিয়া হয়। সেইবাবে কিছুদিন অলপ বেছিকৈ পোৱা যায়। তেন্তে ব'লা এতিয়া আমি আগবাঢ়ো। এইটো বছৰত 2025 বৰ্ষত টোটেল 52টা ছানডে আছিলে বা আছে এতিয়াও 52টা ছানডে। ছেকেণ্ড ছেটাৰডে আৰু ফ'ৰ্থ ছেটাৰডেও বন্ধ পোৱা যায়। তো টোটেল ছেকেণ্ড ছেটাৰডে আৰু ফ'ৰ্থ ছেটাৰডে বন্ধ মিলি 24 ডেইজ হয়। কোৰ্ট প্লাছ ষ্টেট গভৰ্ণমেণ্ট হলিডে এইখিনি মিলাই অভাৰঅল 43 ডেইজ এইটো বছৰত আছে বন্ধ। কোৰ্টৰ এমপ্লয়িখিনিয়ে চিভিল কোৰ্ট হলিডেজ পায়। টোটেল 5 দিন, ইয়াৰে 3 দিন অক্টোবৰত পাইছোঁ পাম আৰু লগতে 2 দিন ডিচেম্বৰত পাম। বহুতে হয়তো শুনিছা যে কোৰ্টত ছামাৰ হলিডে আৰু উইণ্টাৰ হলিডে থাকে। সেইটো একচুৱেলি ছামাৰ হলিডেটো গুৱাহাটী হাইকোৰ্টৰ এমপ্লয়িখিনিয়ে পায় আৰু উইণ্টাৰ হলিডেখিনি ডিষ্ট্ৰিক্ট কোৰ্টৰ এমপ্লয়িয়ে পায়, কিন্তু এইটো বহুত বেছি দিন নাপায়। টোটেল যদি 5 দিন বা 6 দিন থাকে তাৰে 3 দিনহে পোৱা যাব ৰোষ্টাৰ ডিউটি হিচাপে, মানে হাফ কৰি দিয়া হয়। তো সেইখিনিয়ে চিভিল কোৰ্ট হলিডেজ বুলি কোৱা হয়। তো এইবাৰ টোটেল 5 দিন আছিল। গোটেইখিনি আমি টোটেল কৰিলে এইটো বছৰৰ বন্ধ পাম 124 ডেইজ। এতিয়া থাকে কেজুৱেল লিভ। এইটো বছৰত 12টা ল'ব পাৰি আৰু 2টা ৰেষ্ট্ৰিক্টেড হলিডে পাৰি, সেইটোও এবছৰত 2টা ল'ব পাৰি। আৰু থাকে আৰ্ণ লিভ। এবছৰত 30টা জমা হয়। এইটো কেনেকৈ কেলকুলেশ্যন কৰা হয় সেইটো মই আগলৈ দেখাই আছোঁ ভিডিঅ'টোত। ৰিভাইজ লিভ ৰুলছ 1934 এখন কিতাপ আছে। এইখন কিতাপত চৰকাৰী চাকৰিয়ালে কি ধৰণৰ ছুটি পায় সেই সকলোবোৰৰ নিয়ম কানুন কণ্ডিশ্যনছ এইবিলাক উল্লেখ কৰা আছে। এই কিতাপখনৰ ফাৰ্ষ্টতে এটা ইম্পৰ্টেণ্ট পইণ্ট উল্লেখ আছে, সেইটো হ'ল এইটো, লিভ কেনট বি ক্লেইমড এজ অফ ৰাইট। এইটো মানে ইয়াকে বুজাইছে যে কোনো চৰকাৰী চাকৰিয়ালে ছুটিটো নিজৰ অধিকাৰ হিচাপে ল'ব নোৱাৰে। মই অলপ আগতে যিখিনি কথা দিলোঁ, কেজুৱেল লিভ বা আৰ্ণ লিভ বা যিয়ে হওক, যি লিভ আছে, হাফ পে লিভ থাকে, এইবিলাক ছুটি আমি নিজৰ ৰাইটছ হিচাপে ল'ব নোৱাৰোঁ। যিজন হেড অফ দ্য ডিপাৰ্টমেণ্ট থাকে, যিজন অফিচাৰ থাকিব, তেওঁ যদি এলাউ কৰে, আমি যেতিয়া এপ্লিকেশ্যন দিওঁ কেজুৱেল লিভৰ বাবে বা আৰ্ণ লিভৰ কাৰণে, তেতিয়া তেওঁ যদি এলাউ কৰে তেতিয়াহে আমি এই ছুটিকেইটা পাম। সেইটো আমি নিজৰ ৰাইটছ বুলি ল'ব নোৱাৰোঁ বস্তুটো। লিভৰ ভিতৰত আমি জেনেৰেলি পাওঁ আৰ্ণ লিভ, EL বুলি কয়, হাফ পে লিভটো বছৰত 20 দিন থাকে, কমিউটেড লিভ থাকে, লিভ নট ডিউ থাকে, এক্সট্ৰা অৰ্ডিনাৰী লিভ থাকে, মেটাৰ্নিটি লিভ থাকে, চাইল্ড কেয়াৰ লিভ থাকে, ষ্টাডি লিভ থাকে, এক্সেট্ৰা আৰু কিবাকিবি লিভ থাকে। সেইবোৰ এই বুকখনত ভালকৈ এক্সপ্লেইন কৰা আছে। বুকখনত লগতে তাৰ কণ্ডিশ্যনবিলাকো লিখা আছে যে এই লিভবিলাক কোনটো কণ্ডিশ্যনত ল'ব পাৰি। 2টামান লিভৰ বিষয়ে মই অলপ চমুকৈ এক্সপ্লেইন কৰি দিম, গোটেইখিনি মই ইয়াতে এক্সপ্লেইন নকৰোঁ। প্ৰথমে আৰ্ণ লিভৰ বিষয়ে কওঁ। আৰ্ণ লিভটো আমি কেনেদৰে পাওঁ? আৰ্ণ লিভটো প্ৰত্যেক মাহত, মানে এমাহ আমি ভালদৰে ডিউটি কৰিলে সেই এমাহত 2.5 ডেইজ, মানে 2.5 দিন জমা হয়, সেইটো আমি আৰ্ণ কৰোঁ, সেইকাৰণে এইটো আৰ্ণ লিভ বুলি কয়। তো টোটেল 12 মাহত আমি 30 দিন, 12 মাহ আমি ছাৰ্ভিচ কৰাৰ পাছত 30 দিন আৰ্ণ লিভ আমাৰ জমা হয়। এইটোৰ এটা হিচাপো আছে, ডিটেইলছ আছে যে এইটোত 300 দিন গোটেই ছাৰ্ভিচ লাইফত জমা থাকিব লাগে, তেতিয়া সেই 300 দিনৰ পইচা পোৱা যায়।
ফাইনেল যেতিয়া ৰিটায়াৰমেণ্ট হয় তেতিয়া সেই 300 দিনৰ এটা হিচাপত মানে পইচা এটা পোৱা যায়। নেক্সট মেটাৰনিটি লিভ আৰু চাইল্ড কেয়াৰ লিভৰ বিষয়ে ক'ম। মহিলাসকলে এই লিভটো পায়। বিবাহিত মহিলা এগৰাকীয়ে যেতিয়া গৰ্ভৱতী থাকে তেতিয়া ফাৰ্ষ্ট বেবীটোৰ বাবে 180 দিন বা 6 মাহ একেলগে ছুটি ল'ব পাৰে। আৰু পাছত যদি আৰু এটা বেবী হয়, ছেকেণ্ড বেবী হয়, তেতিয়াও আকৌ নতুনকৈ 180 দিন পায়। সেই 6 মাহটো আকৌ ল'ব পাৰে। কিন্তু এই লিভটো কণ্টিনিউৱাছলি ল'ব লাগিব, মানে হাফ কৰি ল'ব নোৱাৰে যে আজি এমাহ ল'লোঁ, আজি 2 মাহ ল'লোঁ, সেনেকৈ নোৱাৰে। এইটো কণ্টিনিউৱাছলি ল'লে কণ্টিনিউৱাছলি ল'ব লাগিব। নেক্সট হ'ল চাইল্ড কেয়াৰ লিভ। চাইল্ড কেয়াৰ লিভৰ বাবে মানে বেবীটোৰ কেয়াৰৰ বাবে চোৱা চিতা কৰিবৰ বাবে টোটেল 730 ডেইজ পায়, মানে 2 বছৰ এণ্টায়াৰ ছাৰ্ভিচ লাইফত। তো সেইটো এটা বেবীৰ কাৰণেও ইউজ কৰিব পাৰে, দুটা বেবীৰ কাৰণেও ইউজ কৰিব পাৰে। এইটোত ছেপাৰেটকৈ ছেকেণ্ড বেবীৰ বাবে আৰু 730 ডেইজ নাপায়, এইটো টোটেল 730 ডেইজ পাব। ইয়াৰে এটা কণ্ডিশ্যন আছে, সেইটো হ'ল ল'ৰা বা ছোৱালীটো 18 ইয়াৰ্ছৰ ওপৰত হ'ব নোৱাৰিব। আপ টু 18 ইয়াৰ্ছলৈকে মাজে মাজে লৈ থাকিব পাৰিব। এইটো মানে এমাহ ল'লোঁ, 2 মাহ ল'লোঁ, সেনেকৈ মাজে মাজে CCLটো লৈ থাকিব পাৰি এক্সামৰ বাবে বা মেডিকেল ইমাৰ্জেঞ্চিৰ বাবে। আল্টিমেটলি কেয়াৰ কৰিবৰ বাবে, বাচ্ছাটোৰ কেয়াৰ কৰিবৰ বাবে এই লিভটো তাৰমানে মহিলাসকলে পায়। আৰ্ণ লিভ, মেটাৰনিটি লিভ, CCL, হাফ পে লিভ, এই সকলোবোৰ লিভৰ বিষয়ে এটা এটাকৈ ছেপাৰেট ভিডিঅ' মই বনাম, কাৰণ বিভিন্ন ধৰণৰ ৰুলছ এণ্ড কণ্ডিশ্যন বুকখনত মেনশ্যন আছে, যিবোৰ এটা ভিডিঅ'ত এক্সপ্লেইন কৰিলে ভিডিঅ'টো বহুত দীঘল হ'ব। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো চাই কেনে পালা আৰু নতুন কিবা নিশ্চয় শিকিবলৈ পাইছা। যদি ভিডিঅ'টো চাই ভাল পাইছা তেন্তে মোক কমেণ্টত জনাবা, আৰু এনেকুৱা ইনফৰ্মেটিভ টপিকত ভিডিঅ' আগলৈও পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।